আপোনালোকে গম পাইছে যে ৰাজ্যজুৰি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তনৰ কাৰণে আপোনাৰ সাজু হৈ গৈছে। সেইকাৰণে প্ৰত্যেক ঘৰে ঘৰে নটিচ আহিছে। নটিচ আহিবলৈ আপুনি কি কৰিব আৰু কেনেকৈ কৰিব আৰু কি ডকুমেণ্টছ লৈ যাব, আপোনাৰ নটিচটোত মন কৰিব। আপোনাৰ যোনটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছ মতে আৰু যিটো সময় লিখা থাকিব আৰু তাৰিখ লিখা, ডেট লিখা থাকিব, এই তিনিটা বস্তু আপুনি মনত ৰাখিব। সময়টো কেতিয়া যাব লাগিব, কেতিয়া নটিচ দিছে, আপোনাৰ কিমান সময়ত আপুনি উপস্থিত থাকিব লাগিব আৰু উপযুক্ত ডকুমেণ্টছ লৈ, আৰু আপোনাৰ কেতিয়া আপোনাৰ কোন তাৰিখে দিয়া হৈছে সেই সময়তে সেই স্থানত গৈ পিনি আপোনাৰ সাজু থাকিব লাগিব। আপোনালোকে এইটো ভুল নকৰিব, যাতে আপোনাৰ কোনটো ডেটত দিছে এইটো মনত ৰাখিব। বিয়লৈ দিছে বা আপোনাৰ কোনো যদি চৰকাৰী অফিচাৰে দিছে তাক সুধি ল'ব কোনটো এড্ৰেছ লিখা থাকিব, তাত আপোনাৰ সবিশেষ তাত গৈ পাই যাব। ভোটাৰ লিষ্ট আপোনাৰ ভেৰিফিকেশ্যন হৈ গ'ল, SIR হৈ গ'ল, SR বাদ দি SR হ'ল। তো নামবিলাক কৰ্তন গৈছে, নামবোৰ কৰ্তন কৰিলে আপুনি স্ক্ৰীণত চাওক, এনেকুৱা এটা নটিচ আহিব। নটিচ আহিলে কি কৰিব আৰু ক'ত যাব, আপোনালোকে সবিশেষ এইটো দি দিম। আৰু কি ডকুমেণ্টছ লাগিব এইটো মনত ৰাখিব, কি ডকুমেণ্টছ নিব লাগিব পাৰে। আপোনালোকে সবিশেষ এই ডকুমেণ্টছখিনি লৈ যাব। এই ডকুমেণ্টছখিনি লৈ গৈ আপোনাৰ যিটো এড্ৰেছ থাকিব আপোনালোকে ভেৰিফিকেশ্যন কৰিবলৈ কোনো ভয় নাখাব। আপোনালোকে ক'তো একোই নকৰে, আপোনালোকে খালি ভেৰিফিকেশ্যনটো কৰিব, তাৰপাছত আহি যাব, আপোনালোকৰ কামটো চল্ভ হৈ যাব। যদি শুদ্ধভাৱে আপোনাৰ ডকুমেণ্টছটো দেখাব পাৰে তেতিয়াহ'লে আপোনাৰ কোনো অসুবিধা নাই। ঠিক আছে, কি ডকুমেণ্টছ লাগিব আপুনি মনত ৰাখিব। NRC ফাইনেল ড্ৰাফ্টখন যদি আছে আপোনালোকে এইটো লৈ যাব, এইটো কিন্তু লাগিবই, মাষ্ট বি। আৰু ভোটাৰ কাৰ্ড, আপোনাৰ যদি নামত নটিচ আহিছে তো ভোটাৰ কাৰ্ডটো লৈ যাব, আৰু আধাৰ কাৰ্ডটো লৈ যাব। আপোনাৰ তিনিটা হ'ল, আপোনাৰ পেন কাৰ্ডটো লৈ যাব। আৰু 2005 চনৰ ভোটাৰ লিষ্ট যদি আপোনাৰ নাম আছে, নহ'লে আপোনাৰ যদি পেৰেণ্টছৰ নাম আছে 2005 চনৰ ভোটাৰ লিষ্টটো, সেই ভোটাৰ লিষ্টখন লৈ যাব। আৰু আপোনাৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট যদি আছে তেতিয়া লৈ যাব। আৰু আপোনাৰ SLC যদি মেট্ৰিকৰ চাৰ্টিফিকেট আছে, মেট্ৰিকৰ এডমিট কাৰ্ড আছে, সেই এডমিট কাৰ্ডখন লৈ যাব আপোনালোকে। এইখিনি লৈ যাব, আপোনালোকে চব ভেৰিফাইখন সুন্দৰভাৱে হৈ যাব।